সংঘটিত হৈছে কিয়নো দলঙৰ ৰেলিং ভাঙি এইবাৰ নদীত পৰিছে এখন লোহাৰ ভৰ্তি ট্ৰাক এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এখন হৈছে এখন দলং আৰু দলঙৰ যি ৰেলিং সেই ৰেলিং ভাঙি এতিয়া এইদৰেই নদীত পৰিছে এখন লোহাৰ ভৰ্তি ট্ৰাক আৰু যেতিয়া এই ধৰণৰ ঘটনা সংঘটিত হৈছিল তাৰ পিছতে অঞ্চল জুৰি এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি আপোনালোকক সমান্তৰালকৈ দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো কিয়নো দিচাং দলঙৰ পৰা ৰেলিং ভাঙি নদীত পৰিছে এখন লোহাৰ ভৰ্তি ট্ৰাক ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং দলঙত এই ধৰণৰ ঘটনা সংঘটিত হৈছে সমান্তৰালকৈ ট্ৰাকখনৰ নম্বৰ হৈছে AS06AC4926 আৰু এতিয়াও নৈৰ পানীৰ তলত আছে ট্ৰাকখন আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো কিয়নো এতিয়াও নৈৰ পানীৰ তলত আছে ট্ৰাকখন সেই যিখন ট্ৰাকখন যেহেতু দলং ভাঙি অৰ্থাৎ ৰেলিং ভাঙি নদীলৈ পৰিছিল নদীত পৰি গৈছিল সেই ট্ৰাকখন কিন্তু এতিয়াও পানীৰ তলত আছে বুলি জানিব পৰা গৈছে তিনিচুকীয়াৰ পৰা যোৰহাট অভিমুখী আছিল ট্ৰাকখন ট্ৰাকখনৰ চালকৰ নাম মকিবুৰ ৰহমান আৰু হেণ্ডিমেনৰ নাম দিলদাৰ হুছেইন আৰু ট্ৰাকখনৰ স্বত্বাধিকাৰীৰ নাম আছিল আবিদুৰ ৰহমান উল্লেখ কৰিব লাগিব যে ড্ৰাইভাৰ হেণ্ডিমেন জীৱনতে উদ্ধাৰ কৰা হৈছে আৰু এতিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আমি জনাই দিয়াৰ চেষ্টা কৰিছো নদীৰ পানী ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো দলঙৰ পৰা ৰেলিং ভাঙি এতিয়া নদীত পৰিছে এখন লোহাৰ ভৰ্তি ট্ৰাক ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং দলঙৰ ওপৰত এই ধৰণৰ ঘটনা সংঘটিত হৈছে ড্ৰাইভাৰ হেণ্ডিমেন জীৱনতে উদ্ধাৰ কৰা হৈছে চিকিৎসালয়ত ইতিমধ্যে ভৰ্তি কৰা হৈছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো ট্ৰাকখনৰ নম্বৰ হৈছে AS06AC4926 আৰু এতিয়াও কিন্তু নৈৰ পানীৰ তলত আছে ট্ৰাকখন উল্লেখ কৰিব লাগিব যেতিয়া এই ধৰণৰ ঘটনা সংঘটিত হৈছিল তাৰ পিছতে এক প্ৰকাৰে অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছিল যিহেতু দলঙৰ পৰা ৰেলিং ভাঙি নদীত পৰিছে লোহাৰ ভৰ্তি এখন ট্ৰাক যিখন ট্ৰাক আচলতে ৰেলিং ভাঙি তলত পৰি গৈছে সেই ট্ৰাকখনত লোহাৰ ভৰ্তি হৈ আছিল আৰু তেনেকুৱা সময়তে আচলতে কি কাৰণত সেই ট্ৰাকখনে ৰেলিং ভাঙি তলত পৰিল এতিয়াও কিন্তু সেয়া কাৰণ ৰহস্যৰ আৱৰ্তত বুলি ক'ব লাগিব এতিয়াও যেহেতু নদীত পৰিছে নদীৰ তলতে আছে সেই ট্ৰাকখন তিনিচুকীয়াৰ পৰা যোৰহাট অভিমুখী আছিল ট্ৰাকখন সমান্তৰালকৈ আমাৰ হাতত কিছু ভাষ্য আহি পৰিছে শুনাবলৈ বিচাৰিছো এতিয়া উদ্ধাৰ কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে গম পাইছোঁ মানে আমি জনামতে তেওঁলোকে কোৱা মতে এখন ট্ৰাক এখন হ'ব ১২ চকীয়া ট্ৰাক এখন ড্ৰাইভাৰ হেণ্ডিমেন বৰ্তমান সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে তেওঁলোকে ইমানতে গম পাইছোঁ কি গাড়ী মানে মইতো ৰাতি পাহাৰজনে মোক ফোন কৰিলে যোৰহাটৰ পৰা তো তেওঁ মোক কৈছে যে তোমালোকৰ ঘৰৰ ওচৰৰ দিচাং দলঙত এখন গাড়ী এক্সিডেণ্ট হৈছে নেকি তুমি এখন চোৱা গৈছোন তো মই ৰাতিপুৱা উঠি আহি পেলাই চাইছোঁ হয় যে গাড়ীটো একো দেখা নাই ইয়াত দলংখন ভাঙি পেলাই সম্পূৰ্ণ মানে দলংখন ভাঙি আছে তো মই চাই পেলাই তেওঁক ফোন কৰিলোঁ যে হয় দলংখন ভাঙি আছে কিন্তু ইয়াত গাড়ী চাড়ী দেখা নাই তেতিয়া পাহাৰীজনে ক'লে যে নহয় আমাৰ ঘৰৰ গাড়ী আছিলে তো তিনিচুকীয়াৰ পৰা ৰড লৈ পেলাই আহি আছিলে তো কিবা কাৰণত মানে আহি কেনে গাড়ীখন নদীত দলং ভাঙি পেলাই নদীত পৰি গ'ল তো নদীত পৰি গ'ল চাইছোঁ আমি গাড়ীখন সম্পূৰ্ণ পানীৰ তলত বুৰ গৈ আছে তাৰপৰা মই সুধিলোঁ যে আপোনাৰ ড্ৰাইভাৰ হেণ্ডিমেন কি তেতিয়া তেওঁ কৈছে যে নহয় ড্ৰাইভাৰ হেণ্ডিমেন কথমবি পানীৰক্ষা কৰিছে কিন্তু অৱস্থা বহুত সংকটজনক এতিয়া ফোন কৰি পেলাই সোধোতে কৈছে যে আপোনাৰ হেণ্ডিমেন ড্ৰাইভাৰ দুইজনে বহুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তো হেণ্ডিমেনজনৰ বুকুত অলপ ফাটিছে কৈছে ডিঙি কাটিছে কৈছে তাৰপৰা আপোনাৰ ভৰি কাটিছে কৈছে তো হেণ্ডিমেনজনৰ ড্ৰাইভাৰজনৰ কঁকালত দুখ পাইছে কৈছে মূৰ ফাটিছে কৈছে কেনেকৈ কি কৰি পেলাই সিহঁতি যান বচাই পেলাই উঠিলে নাজানো আৰু তাৰপিছত সিহঁতি কোনোবাই নিলে যদিও নাজানো নিজে গ'ল যদিও জানো জয়সাগৰ হস্পিটেললৈ তাৰপৰা তাত নাৰাখিলে বুলি ক'লত এতিয়া বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে বুলি তেওঁ ফোনযোগে জনায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 70990173